কৃতজ্ঞ হোৱা উচিত। তেখেতৰ হাজাৰ হাজাৰ ছাত্ৰ আজি আমাৰ সমাজত আছে। যশস্যাও মহন্ত ছাৰক পাইছে, আমাৰ ৰঞ্জন চাংমাইও পাইছে, এই আটাইবিলাকে পাইছে। আৰু ইয়াতকৈ বহুত ছিনিয়ৰ আমাৰ বহুত জ্যেষ্ঠ সেইসকলেও আমাৰ মহন্ত ছাৰক পাইছে। আৰু মহন্ত ছাৰৰ ব্যক্তিত্বৰ সম্পৰ্কে মই দুটামান কথা ক'ম। ছাৰ আমাৰ প্ৰধান শিক্ষক আছিলে আৰু তেখেতে কোনোদিন প্ৰধান শিক্ষক বুলি নিজকে ভবা নাছিলে। তেখেত আছিলে যে আমাৰ ফ্ৰেণ্ড, ফিল'চফাৰ এণ্ড গাইড। আৰু তেখেত হেডমাষ্টাৰ নাছিলে, প্ৰধান শিক্ষক নাছিলে। হি ৱাজ দ্য চিফ এমং দ্য ইকুৱেলছ। চিফ এমং দ্য ইকুৱেলছ। সহকৰ্মীবিলাকৰ মাজত তেখেত প্ৰধান আছিলে। তেখেতৰ সেই ভাৱটো আছিলে, অতি সৰল চিঠি আছিলে। আৰু তেখেতৰ বাক্যত সদায় ধীৰ স্থিৰ আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা আছিলে তেখেতৰ অপূৰ্ব কথন শৈলী। মই নিজকে কৈছোঁ, এতিয়া আমাৰ শিক্ষকসকলেও ক'ব পাৰে, কোনো দিন শিক্ষকসকলক তুমিও কোৱা নাই, আপুনিও কোৱা নাই। কোনো শিক্ষকে মোক আপুনি কৈছে বুলি আৰু তুমি কৈছে বুলি কোনেও ক'ব নোৱাৰে। কিন্তু ইমান ধুনীয়াকৈ কথা পাতোঁ আমি, মানে সেইটো এটা অপূৰ্ব কথন শৈলী, যিটো আমি ষ্টাফত কেতিয়াবা একেলগে বহিলে, যেতিয়া কমন ৰুমত আমি বহাৰ পিছত ছাৰৰ কথাক লৈ আমি কেতিয়াবা আলোচনা হয়, আমি ৰস পাওঁ, বৰ আনন্দ কৰোঁ। তেতিয়া সেইবোৰ ঠাট্টা মস্কৰা কৰি নহয়, ছাৰৰ এই অপূৰ্ব কথন শৈলীটোৰ কাৰণে। সেই ভাষাটো, সেই কথন শৈলী কেৱল ছাৰেহে জানে, আনে নাজানে। সেইটো ছাৰৰ বৈশিষ্ট্য। আৰু মুখমণ্ডলত ছাৰৰ সদায় এটা সৰলতাৰ ছবি, কোনো জটিলতা তেখেতৰ। সাধাৰণতে মানুহৰ মুখমণ্ডল আমি যেতিয়া পৰীক্ষা কৰোঁ, মুখমণ্ডল যেতিয়া চাওঁ, তেতিয়া চালে মানে আমি বেলেগ বেলেগ আমি পৰিস্থিতি একোখন মানুহজনৰ ভিতৰত দেখিবলৈ পাওঁ। কিন্তু মহন্ত ছাৰৰ মুখমণ্ডলত সদায় এটা সৰলতাৰ শিশুসুলভ এটা ছবি এখন আমি দেখিছিলোঁ। অসমত এক শ্ৰেণী ভক্তি সাহিত্যৰ সৃষ্টি কৰিছিল, যিখিনিক আমি পূৰ্ণ অৰ্থত বৈষ্ণৱ সাহিত্য বুলি অভিহিত কৰিছোঁ। আমাৰ কাৰণে পৰম গৌৰৱৰ কথা যে শংকৰ মাধৱৰ হাতত যিখিনি বৈষ্ণৱ সাহিত্য সৃষ্টি হৈছিল, আৰু শংকৰ মাধৱক অনুসৰণ কৰি পৰৱৰ্তী আকাপুৰুষসকলে যি শ্ৰেণী সাহিত্য সৃষ্টি কৰিছিল, এই সাহিত্যখিনি অসমীয়া সাহিত্যৰ ইতিহাসৰ আটাইতকৈ ঐশ্বৰ্যশালী এইখিনি সম্পদ। এই যে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱাৰ 100 বছৰৰ যিটো প্ৰবহমান সাহিত্যৰ যিটো ধাৰা, তাত পঞ্চদশ শতিকাৰ, চতুৰ্দশ শতিকাৰ, ষোড়শ শতিকাৰ বৈষ্ণৱ সাহিত্যখিনিৰ অভূতপূৰ্ব অৱদান আছে। এই সাহিত্যখিনিয়ে এইখিনি ধ্ৰুপদী সাহিত্য। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই শ্ৰেণী সাহিত্য শংকৰদেৱে সৃষ্টি কৰিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি, গুৰুজনে সাহিত্যৰ কেইবাটাও ধাৰা, অনুবাদৰ ধাৰা, বিশেষভাৱে তেওঁ অনুবাদৰ ধাৰাটো সম্প্ৰসাৰিত কৰিছিল। একে সময়তে তেওঁ মৌলিক ৰচনা, ভক্তি তত্ত্বকেন্দ্ৰিক এক শ্ৰেণী মৌলিক তত্ত্বপ্ৰধান ৰচনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল। আৰু শংকৰদেৱে সৃষ্টি কৰা সেই ধাৰাটোক পূৰ্ণতা দিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে অহোপুৰুষাৰ্থ কৰিছিল। আৰু গুৰুৱে দেখুওৱা পথ অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱেও বিপুল পৰিমাণৰ সাহিত্য ৰচনা কৰিছিল। আমি এই কথাটো মন কৰিব লাগিব যে বৈষ্ণৱ যি সাহিত্য বুলি কোৱা হৈছে, তাক বৈষ্ণৱ সাহিত্য বোলাৰ মূল কাৰণ এটাই। সেই কাৰণটো হ'ল এই শ্ৰেণী সাহিত্যই বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰতিষ্ঠা কৰিছিল। বিষ্ণু আৰু ভক্তি, বিষ্ণু ভক্তি, কৃষ্ণ ভক্তি বা বিষ্ণু ভক্তি কেন্দ্ৰিক এই শ্ৰেণী সাহিত্য। গুৰুজনাৰ সাহিত্য, মহাপুৰুষ মাধৱদেৱৰ সাহিত্যৰ মূল লক্ষ্যটোৱে আছিলে সেইটো।
আৰু আটাইতকৈ ডাঙৰ কথা যে গুৰুজনাই এই সাহিত্য ৰচনা কৰোঁতে তেওঁ কেইটামান বিশেষ কথা তেওঁ মনোযোগ দিছিল, সেই কথাকেইটা আমি লক্ষ্য কৰিব লাগিব। প্ৰথম কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আমি যেতিয়া অকণমান গভীৰভাৱে লক্ষ্য কৰোঁ, তেতিয়া এটা কথাই আমাক বৰ বিস্মিত কৰে। আজিকালি যিসকলে গৱেষণাৰ লগত জড়িত হৈছে, সকলোৱে আজিকালি ৰিচাৰ্চ এথিক্সৰ পেপাৰ পঢ়িব লাগে বাধ্যতামূলক। আগত সেইখিনি সেইবিলাক নাছিল। এতিয়া ৰিচাৰ্চ এথিক্স পঢ়াটো এতিয়াৰ গৱেষণাৰ এটা বাধ্যতামূলক কৰ্চৰ অন্তৰ্গত বিষয়। ৰিচাৰ্চ এথিক্সৰ মাজত এটা গুৰুত্বপূৰ্ণ বস্তু আছে, সেইটোৰ নাম হ'ল ইণ্টেলেকচুৱেল অনেষ্টি। আপুনি যি ক'ব তাত অনেষ্টি থাকিব লাগিব। কাৰোবাৰ পৰা আপুনি লৈছে, স্বীকাৰ কৰাত অনেষ্টি থাকিব লাগিব, চুৰি কৰিব নোৱাৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ মাজত, বৈষ্ণৱ সাহিত্যৰ মাজত এই বৌদ্ধিক সততাটো আজিৰ পৰা 500 বছৰ আগত মহাপুৰুষ শংকৰদেৱে অসাধাৰণ ৰূপত তুলি ধৰিছিল। শংকৰদেৱে যদি কেতিয়াবা কাৰোবাৰ পৰা এটা পদ লৈছে, সেই পদৰ কাৰণে তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰিছে। ক'ৰবাত যদি এটা প্ৰসংগ তেওঁ সাহিত্যলৈ আনিছে, সেই প্ৰসংগৰ উৎস তেওঁ ৰচনাৰ মাজত উল্লেখ কৰিছে। মই আপোনালোকক এটা উদাহৰণ দিব গৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতি হ'ল কীৰ্তন ঘোষা। কীৰ্তন ঘোষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই যিটো ইণ্টেলেকচুৱেল অনেষ্টি, সাহিত্যত থাকিব লগা বৌদ্ধিক সততা, তাৰ এটা তেওঁ নমুনা দাঙি ধৰিছে।